নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি দুযোৰ কাপোৰ দেখুৱাম আৰু প্ৰথমতে মই ৰিবনেৰে বনোৱা কাপোৰযোৰ দেখুৱাই দিওঁ। এইযোৰ হৈছে ৰয়েল ব্লু কালাৰ হয়। কাপোৰটোৰ কালাৰটো অকণমান বেলেগ দেখা হৈছে। আৰু এইখন হৈছে মেখেলাখন খুব বেছি হেভি হৈছে। দুটা ডাঙৰকৈ দি দিছোঁ তলত, এনেকৈ দুটা চাইডে দুটা এনেকৈ দি দিছোঁ। আৰু এটা এনেকুৱা লেচ এটা লগাই দিছোঁ, ধুনীয়া চাইনিং থকা। আৰু ইয়াতে মোৰ এইখিনি দিছোঁ ইংকৰ সূতাৰে, আৰু এইখিনি ৰিবনৰ আৰু পাথৰ দিছোঁ ইয়াতে। আৰু এইটো হৈছে পাইপ মণিৰে তেনেকৈ দি দিছোঁ, আৰু এটা পাথৰ তেনেকৈ লগাই দিছোঁ। কাম বহুতখিনি কৰা হৈছে কাপোৰকেইযোৰত, সেইটো কাৰণে বহুত বেছি ভাল লাগিছে। আৰু এইটো হৈছে সৰু সৰু ৰ'জ টাইপৰ বনাই দিছোঁ ৰিবনেৰে। আৰু এইখন ইয়াৰে মেখেলাখন, আৰু এইখন হৈছে ইয়াৰে চাদৰখনো খুব বেছি হেভি আছে। ইয়াৰে আঁচলটোত মই তিনিটা দি দিছোঁ, তিনিটা লাইন এনেকৈ ডাঙৰকেইটা তিনিটা দি দিছোঁ। তাৰে পিছতে ইয়াৰে দহিটো দুটা কালাৰ দিছোঁ, পিংক আৰু হোৱাইট। দুটা কালাৰ একে যেন লাগিছে, যিহেতু পিংকটো একদম হোৱাইটৰ নিচিনা বহুত পাতল হয়। আৰু গোটেই গাটোত এনেকৈ সৰু সৰু ৰ'জকেইটা বনাই দি দিছোঁ। এইফালে কাপোৰযোৰো মানে অৰিজিনেলি খুব বেছি ধুনীয়া লাগিছে। ইয়াতে কালাৰটো কেমেৰাত ইমান বেছি ভাল হোৱা নাই, পাতল যেন লাগিছে। আৰু এইটো হৈছে ইয়াৰে বুকৰ পজিশ্যনটো, বুকৰটো অকণমান ডাঙৰকৈ দিছোঁ, আৰু ইয়াতে পাথৰটো অলপ বেছিকৈ লগাই দি দিছোঁ। এনেকৈ গোটেই গাটোতে একদম পূৰা ঘন কৰি সেই ৰ'জকেইটা বনাই দিছোঁ, সৰু সৰু ৰ'জকেইটা এনেকৈ বনাই দিছোঁ। এই কাপোৰযোৰ কালাৰটো একেবাৰে মানে পাতল দেখা হৈছে, ভাল লগা হোৱা নাই। মই শ্বৰ্ট ভিডিঅ' এটা পিন্ধি কাপোৰযোৰ এটা দিম, তেতিয়া মানে গম পাব কাপোৰযোৰৰ কালাৰটো। আৰু এইটো হৈছে ইয়াৰে ইফালত দেখি, ইয়াতো মই তিনিটা কৰিয়ে দিছোঁ চাদৰখনত এনেকৈ। আৰু এই কাপোৰযোৰ মই এইযোৰ 3 নম্বৰ হয়। এইটো কালাৰত মানে কালাৰে ডিজাইনে একদম চেম মানে এইটো কালাৰত। কাপোৰযোৰত মানে এই দুটা কালাৰত পিংক আৰু হোৱাইটটো বহুত বেছি ভাল লাগিছে, সেইটো কাৰণে কাপোৰযোৰ উজ্জ্বল দেখা হৈছে। আৰু বাকী ব্লেকতো বনাইছোঁ এযোৰ এইটো ডিজাইনত, আৰু বাকী এযোৰ বেলেগকৈ বনাই দিছোঁ। আৰু এইযোৰ অৰ্ডাৰ কৰিছিলে মিৰ্জাৰ পৰা ভণ্টি এজনীয়ে। কাপোৰযোৰ কমপ্লিট হৈছে, নিব ভাবিছোঁ, এটা ভিডিঅ' কৰি দেখুৱাম আপোনালোকক, কেনেকুৱা লাগিছে জনাব। তাৰপিছত আৰু এযোৰ আছে হোৱাইটত। এইখন মই মেখেলা কাটি এনেকৈ বনাইছোঁ। আৰু এইখন মেখেলা হৈছে অকণমান চিল্ক টাইপৰ, হ'লেও ভাল ডাঠ হয় কাপোৰটো। তাৰপিছতে ইয়াৰে এইটো হৈছে এখন চাদৰখন একদম ধুনীয়া কটনৰ, কোটা চাদৰ বুলি কয় বোলে এইটো একদম কটনৰ হয়। আৰু ইয়াতে সেই মেখেলাখন কাটি এটা মানে পাৰি টাইপ কৰি লগাই দি দিছোঁ। আৰু আঁচলটোত মই এনেকৈ দুটা ওপৰৰ ফালে এনেকৈ দি, আৰু মাজত এটা বৰফি টাইপ কৰি তেনেকৈ চিলাই দি দিছোঁ। আৰু কেনেকুৱা লাগিছে কাপোৰ দুযোৰ মানে জনাব। যদি ভাল লাগিছে লাইক কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কোনোবাই ল'ব বিচাৰে কাপোৰযোৰ, তেতিয়াহ'লে মোক মেছেজ কৰিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, অন্য এটা ভিডিঅ'ত লগ পাম।